ষ্টুডিঅ'ত মই জাহ্নবী বাংলাদেশত যে অৰাজকৰ পৰিস্থিতি চলি আছে বাংলাদেশৰ সেই অৰাজকৰ পৰিস্থিতিৰ মাজতে অসমত 16 জনকৈ বাংলাদেশীয়ে প্ৰৱেশ কৰা বুলি তথ্য লাভ কৰিছে আৰু ইয়াৰে এগৰাকী মহিলাক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে বাকি যে 15 বাংলাদেশী আছে দালালৰ জৰিয়তে প্ৰৱেশ কৰা বুলি অভিযোগ উত্থাপন হৈছে যাৰ পিছত এতিয়া আৰক্ষীয়ে দালাল আৰু বাংলাদেশী 15 বাংলাদেশীক বিচাৰি অভিযান অব্যাহত ৰাখিছে লৈছে নিউজৰ সবিশেষ বাংলাদেশত অচল অৱস্থাৰ মাজতে অসমত প্ৰৱেশ বাংলাদেশীৰ এফালে বাংলাদেশত অচল অৱস্থা আনফালে এতিয়া অসমত বাংলাদেশীয়ে প্ৰৱেশ কৰিছে 16 জনকৈ বাংলাদেশী অসমত প্ৰৱেশ কৰা খবৰ আৰু 16 জনকৈ বাংলাদেশী অসমত প্ৰৱেশ কৰা বুলি খবৰ লাভ কৰিছে ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এগৰাকী বাংলাদেশী মহিলাক অভিযান চলাই ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে জংঘল আৰু নদী পথেৰে বাংলাদেশী কেইটাই অসমত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে দালাল হালিম আৰু আলী নামৰ দুই ব্যক্তিয়ে এই 16 বাংলাদেশীক অসমলৈ আনিছে বুলি অভিযোগ উত্থাপন হৈছে বা জানিব পৰা গৈছে তামিলনাডুলৈ লৈ যোৱাৰ চলেৰে অসমলৈ আনিছিল বাংলাদেশী কেইটাক এগৰাকী মহিলাৰ পৰা বেগ আৰু মোবাইল ফোন লৈ উঠাও হয় দুই দালাল মহিলাগৰাকীৰ ঘৰ ঢাকাৰ ফৰিদগঞ্জ জিলাৰ সাতপুৰত বুলি জানিব পৰা গৈছে দুই দালাল আৰু 15 বাংলাদেশীক বিচাৰি ধুবুৰী আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান ধুবুৰীৰ যুগমায়াৰ হাতত ধৰা পৰে অবৈধ বাংলাদেশী মহিলা ধুবুৰী আৰক্ষীয়ে আটক কৰিছে বাংলাদেশী মহিলাগৰাকীক নিশাই মহিলাগৰাকীক উভতাই পঠিওৱা হ'ল সীমান্তলৈ আৰু নিশাৰ ভাগতেই সীমান্তলৈ উভতাই পঠিওৱা হৈছে বাংলাদেশী মহিলাগৰাকীক ধৰা পৰিল ত্ৰিপুৰাৰ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা আন 3টা বাংলাদেশী মোহাম্মদ আবু সাহিদ আসাদুল ইছলাম মোহাম্মদ সৰৱাৰৰ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে বুলি জানিব পৰা গৈছে চেন্নাইত কাম কৰিবৰ বাবে প্ৰৱেশৰ চেষ্টা কৰিছিল তিনিজনে এফালে বাংলাদেশৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ কথা সকলোৱে জানে বাংলাদেশত এক অৰাজকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বাংলাদেশৰ সেই যে অচলাৱস্থা এতিয়াও কিন্তু সম্পূৰ্ণৰূপে হাম কটা নাই বা এতিয়াও তাৰ ঢৌ এতিয়ালৈ সম্পূৰ্ণৰূপে মাৰ যোৱাই নাই তেনেস্থলত বাংলাদেশৰ এই অচলাৱস্থাৰ মাজতে অসমত বাংলাদেশীয়ে প্ৰৱেশৰ চেষ্টা চলাইছে আৰু 16 জনকৈ বাংলাদেশী অসমত প্ৰৱেশ কৰাৰ তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু ইয়াৰে এগৰাকী মহিলাক নিশাই আৰক্ষীয়ে আটক কৰিছিল ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল এগৰাকী বাংলাদেশী মহিলাক দালালৰ জৰিয়তে বাংলাদেশীসকল নাগৰিকে এইদৰে অসমত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে জংঘল আৰু নদী পথেৰে বাংলাদেশী কেইটাক অসমত প্ৰৱেশ কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে দালাল হালিম আৰু আলী নামৰ দুই ব্যক্তিয়ে অসমত প্ৰৱেশ কৰাত সহায় কৰিছে বাংলাদেশী নাগৰিকক তামিলনাডুলৈ লৈ যোৱাৰ চলেৰে অসমলৈ আনিছিল বাংলাদেশী কেইটাক আৰু এগৰাকী মহিলাৰ পৰা বেগ আৰু মোবাইল ফোন লৈ উঠাও হয় এই দুই দালাল আটকাধীন মহিলাগৰাকী ধৰ ঢাকাৰ ফৰিদগঞ্জ জিলাৰ সাতপুৰত বুলি জানিব পৰা গৈছে ইতিমধ্যে মহিলাগৰাকীক আটক কৰা হৈছে যদিও নিশাৰ ভাগতে মহিলাগৰাকীক সীমান্তলৈ উভতাই পঠিওৱা হয় কিন্তু আন যি 15 বাংলাদেশী আছে আৰু যি দুজন দালাল দুজনক বিচাৰি হালিম আৰু আলীক বিচাৰি লগতে আন 15 জন বাংলাদেশীক বিচাৰি আৰক্ষীৰ অভিযান এতিয়া তীব্ৰতৰ হৈ উঠিছে অভিযান চলাই আছে আৰু ইয়াৰ সমান্তৰালকৈ কিন্তু ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা আন 3জনকৈ বাংলাদেশীকো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মোহাম্মদ আবু সাহিদ আসাদুল ইছলাম আৰু মোহাম্মদ সৰৱাৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল আৰু এই 3 বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে চেন্নাইত কাম কৰিবৰ বাবে প্ৰৱেশৰ চেষ্টা চলাইছিল এই 3জনে আৰু এই 3জনক ত্ৰিপুৰাৰ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই থকাৰ সময়ছোৱাতে আৰক্ষীয়ে আটক কৰে এই 3 বাংলাদেশী নাগৰিকক আৰু দিনটো দেখিবলৈ পোৱা গৈছে যে 16 জনকৈ বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰা খবৰ লাভ কৰিছিল আৰু 16 জনকৈ বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰা খবৰ লাভ কৰাৰ পিছতেই এগৰাকী মহিলাক আটক কৰা হৈছে ধুবুৰীত আটক কৰিছিল ধুবুৰী আৰক্ষীয়ে মহিলাগৰাকী ধুবুৰীৰ যুগমায়াৰ হাতৰ পৰা আটক কৰিছিল আৰু জংঘল আৰু নদী পথেৰে বাংলাদেশী কেইটাক অসমত প্ৰৱেশ কৰোৱা হৈছিল হালিম আৰু আলী নামৰ দুই দালালে এইদৰে বাংলাদেশী নাগৰিকক অসমত প্ৰৱেশ কৰোৱা বুলি অভিযোগ উত্থাপন হৈছিল আৰু তাৰপিছতে মহিলাগৰাকীৰ বেগ আৰু ধন লৈ উঠাও হয় মোবাইল ফোন লৈ উঠাও হৈছিল দুই দালাল আৰু যাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীক নিশাৰ ভাগতে সীমান্তলৈ ঘূৰাই পঠিয়াই যিটো মহিলাগৰাকীৰ ঘৰ ঢাকাৰ ফৰিদগঞ্জ জিলাৰ সাতপুৰত বুলি জানিব পৰা গৈছে আৰু মহিলাগৰাকী নিশাৰ ভাগতে উভতাই পঠিওৱাৰ পিছতে আৰক্ষীয়ে এতিয়া আন 15 জন বাংলাদেশী আৰু দুই দালালক বিচাৰি অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ এতিয়া ত্ৰিপুৰা সীমান্ততো ধৰা পৰিছে 3জনকৈ বাংলাদেশী ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়ছোৱাতে আৰক্ষীয়ে আটক কৰে এই 3 বাংলাদেশী 3জন হৈছে মোহাম্মদ আবু সাহিদ আসাদুল ইছলাম আৰু মোহাম্মদ সৰৱাৰ এই 3জনে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল চেন্নাইত কাম কৰিবৰ বাবে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল এই 3জনে
যাৰ পিছত আৰক্ষীয়ে এই তিনিজনক ইতিমধ্যে আটক কৰিছে। এফালে অসমত প্ৰৱেশ কৰা এগৰাকী মহিলাক আটক, আনফালে আন 15জনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। আনফালে ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা আন 3 বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানে আৰক্ষীৰ অভিযান অব্যাহত আছে। বাংলাদেশ থেকে আমরা বাসে আসছি, তারপরে জঙ্গলে পাড়ি দিছি, 2টা বাড়িতে ছিলাম, নদী পার হয়েছি, অনেক আমাদের উপর অনেক গেছে, মানে জানের উপরে আর কিছু নাই। আসামে কোন দিন ঢুকছো তোমরা? আসামে আমরা শনিবার রবিবারে ঢুকছি। রবিবারে ঢুকছো? রবিবারে রাতে। নদী অঞ্চল পাইছিলা আসার সময়? হ্যাঁ হ্যাঁ, নদী পাইছি আমরা, 3বার করে নদী পার হয়েছি। বলতে পারো কোন দিক দিয়ে ঢুকছো, কোন পাল দিয়ে ঢুকছো? এখান থেকে ওই যে একটা চরে থেকে দেখা যায় আর্মি ক্যাম্প, মানে ইন্ডিয়ার বর্ডার দেখা যায়। বিএসএফ ক্যাম্প আছে? হ্যাঁ, বিএসএফ ক্যাম্পের আশেপাশে দিয়ে আসছো? হ্যাঁ, কালকে দেখছি ওরা মানে টোল দিতেছে, আচ্ছা, বলছে যে এটা আর্মি ক্যাম্প। এখন এখানে কেন? তুমি সকাল 7টার থেকে আসো এখানে? কে নিয়ে আসছো তোমাকে? ওই তো ওই দালাল জাগর সাথে আইছি, আমার সাথে 2 জন মহিলা একটা পুরুষ ছিল, তাগর সাথে থাকার কারণে আমি অতটা ভয় পাই নাই। দালাল নিয়ে আসছিল, বলা হয়েছে যে আমরা 4 জন একসাথে আমার স্বামীর কাছে আমার নিব। তারপরে 3 জনরা আলাদা করে, মনে করেন আলাদা করে রাখছে, আমার আলাদা করে রাখছে। এই দিকে থেকে আমার না জানে 3 জনরে খোঁজে নিয়ে গেছে, তাও আমি জানি না। কে আনছে তোমাদেরকে? দালাল দুটার নাম কি? একটার নাম হালিম আর একটা এই দেশেরই আলী। আলীর বাড়ি কোথায় জানো? আলীর বাড়ি এইদিকে একটা চরে, ধুবড়িতে। এই যে হাজি মনে হয় কি সম্ভবত, আমি যেগুলো জিজ্ঞাসা করি না কালকে। হালিমের বাড়ি বাংলাদেশ। তোমার ব্যাগ কোথায়? তোমার মোবাইল ছিল? আমার ব্যাগ মোবাইল সব ওরা নিয়ে গেছে। ওরা কোথায় এখন? ওরা কই আমি জানি না। ওরা আমারে এই যে মাত্র আমি দেখলাম অটোতে ধরে যত ভাই ভাই করে ডাক দিলাম, ওরা শুনলো না, ওরা গাড়ি ধরে গেছে। পরে আমি ফোন দিলাম, ফোন দেওয়ার পরে ওই ছেলে করে দিয়ে ফোন দিছি, দেওয়ার পরে ওরা কইতাছে ওরা বসায় রাখ। আমার সারা কত টাকা নিয়েছিল বাংলাদেশ থেকে ইন্ডিয়া আসার জন্য? দেশেতে সবার এখন বর্তমানে ফোন করে প্রায় 20 কার কাছ থেকে কত আনতেছে জানি না। সবাই আমার থেকে বাংলাদেশি ভাড়া শুধু 2,500 টাকা নিয়ে। আর কথা হয়েছে যে এই জায়গায় এসে কাজ করে শোধ দেওয়া লাগবে 2 জনের 20,000 টাকা করে, 40,000 টাকা। হ্যাঁ, শুধু বাংলাদেশি খরচটা আমরা পার করতে 20 গ্রাম পর্যন্ত আমরা খরচ দিছি। তারপরে এখানে আসার পরে তো আমার কাছে টাকা ছিল না। এখন আমার জামাইরে আলাদা করে দিছে, আমার আলাদা করছে। হ্যাঁ, শনিবারে। আমার স্বামী একসাথে বাইরেছি আমরা, কালকে আমার আলাদা করছে রাইতে। সদস্য ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে ভাৰত বাংলাদেশ সীমান্ত স্থিৰ হ'ব লাগে। এই কথা আজিৰ দাবী নহয়, দীৰ্ঘদিনীয়া দাবী। তাৰ মাজতে আমি আপোনালোকৰ বাতৰি সম্প্ৰচাৰত গম পালোঁ যে 16জনকৈ বাংলাদেশী অহাৰ অভিযোগ। তাৰ এগৰাকীক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে, আৰু আটক কৰা মহিলাগৰাকীক স্বীকাৰোক্তি কৰিছে যে তেখেতে বাংলাদেশৰ পৰা অহা। গতিকে এটা কথা প্ৰমাণ পাই গ'লোঁ যে ভাৰত বাংলাদেশ সীমান্ত যে চিল হোৱা নাই, সেইটো কথা স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল। তাৰ লগে লগে মহিলাগৰাকীয়ে স্বীকাৰোক্তি কৰিছে তেওঁ দালাল ৰূপে আছে।
সেই দালালজন অসমৰে হয়। গতিকে অসমৰ দালালক অতি শীঘ্ৰে চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তথাপি তাৰ লগে লগে মই ক'ব বিচাৰোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দাবী জনাব বিচাৰোঁ যে সীমান্ত চিল হ'ব লাগে, জলপথে হয় স্থলপথ দুয়োটাই সীমান্ত চিল হ'ব লাগে।